Good morning. I go so সম্পত্তি লৈ পিনে এতিয়া আমাৰ আজি ৰাতিপুৱা ব্ৰেকফাষ্টত আছে দোচা খাই মেলি লাহেকৈ ওলাম এতিয়া 7:58 হৈছে ইমান বেছি গৰম নহয় ৰাতিপুৱা সোনকালে ক'বলৈ যোৱা মানে মোৰ আৰু মুখখন টেপাই চলি থকা আজি খিৰিকী খোলাই নাই দে খিৰিকী নুখুলিয়ে ৰুম চুম চাফা কৰিলোঁ আমি এতিয়া আইতাক থ'বলৈ যাম গুৱাহাটীত মানে ছোৱালীজনীক বোলে কিবা এটা উলিয়াই দিওঁ নাই কেতিয়াও হেল্প কৰি পোৱা নাই এইফালে গোটেই সমস্ত সংসাৰখন লৈ লৈছোঁ আৰু কাপোৰৰ পৰা আদি কৰি খোৱা বস্তুৰ পৰা আদি কৰি পানী ভৰাইছোঁ এইফালে একো নকৰে আমি গাড়ীত যাম এতিয়া মই ওলাই লওঁ 9টালৈ 15 মিনিট আছে 9টা বজাত যাম বুলি কৈছিলে সদায়তো আপোনালোকে যাবি আমি ক'বলৈ যাওঁ বুলি কোৱাৰ লগে লগে অকণমান নহয় এঘণ্টামান লেট হয়েই আৰু কথা নি বাৰু হা ৰাতি হ'লে 7 হাল ল'ব ৰাতিপুৱা হ'লে এহালো নাই মানে মোৰ সেইটোৱে মাথা কম উঠে মই মানুহক ৱেইট কৰাই বেয়া পাওঁ আৰু মোক কোনোবাই ৱেইট কৰি ৰখালৈকেও মই বিৰাট বেয়া পাওঁ মানে এতিয়া পটাপট লওঁ আৰু গৰমডালে মানে ছাতি ধৰিছে চাহ খামেই খাম মানে ইফালে AC চলাই হ'লেও ঠাণ্ডা কৰি হ'লেও খাম নাখালে আকৌ ভাল নালাগে যে ওলাই মেলি ল'লোঁ মানে বেছি গৰম পৰিছে নহয় ৰুমটোৰ পৰা মানে ওলাই যাব মন যোৱা নাই প্ৰথমতে দেখাই লওঁ মোৰ বেগবোৰত যে মোৰ বস্তু একোৱেই নাথাকে অকল ছোৱালী বস্তু ক্ৰীমৰ পৰা আদি কৰি খোৱা বস্তুৰ পৰা আদি কৰি কাপোৰ কানি চব থাকে দেই চব ভৰাই লৈছোঁ এই বেগ ছিগি যায়গৈ লওঁতে এয়া লণ্ডন যোৱা মানুহ এয়া মাহী আজি কাজুহঁতৰ গাড়ীখন লৈ যাম মানে গোটেইকেইটা একেখন গাড়ীতে যাম আৰু এইফালে চিঞৰি আছে আইতাক নাহে বুলি চিন্তা দৰ্জাখন ধৰি আছে মোৰ দেহাজনীয়ে ব'লা চেল্ল আৰিয়াইনো কি বুজি পাইছে কি বুজি নাই পোৱা নাজানো আৰু আৰিয়াই আইতাকৰ কোলাতে বহি মোবাইলটো চাই লৈছে মই বোলো চাই লওঁ কেইদিনমানলৈতো নাপায় ন বেচেৰি বুজিয়ে পোৱা নাই 1:30 বাজিলে আমি এতিয়া পালোহি গুৱাহাটী এয়াৰপৰ্ট মাহঁতে দাঙিব নোৱাৰিব নহয় লৈ ভাল লাগেজ মা আৰু মাহী যাব দেই লাগেজ উঠাই লোৱা হৈছে দেখিছেনে তেনেকুৱা দুটা মুঠতে 4টা তলি সেইটো খোৱা বস্তু লৈ আহিছে মা চুমা এটা দিয়ে ঠিক আছে যদি ৱেটটো মিলে মই দিম আমাৰ পেমেণ্টটো বাহিৰতে হ'ব এই কাউণ্টাৰত দৌৰা-দৌৰি নকৰিবা ভালকে যাব বতৰ বেয়া গৰজিছে আমি এতিয়া গৈ থাকো আৰু দিছা বেয়া লাগিছে নি তোমাৰ হা বেয়া লাগিছে নি আইতা আহিব মা ষ্টাৰ লাগিব আইতাক কৈ দিব লাগিব আইতা ষ্টাৰ লৈ আহিব দেই গুৱাহাটীৰ পৰা পলাইছো আৰু মানে বানপানী হ'বলৈ গ'লে ফচি গৈছে হ'ল এতিয়া আমি ব্যঞ্জনত খাবলৈ সোমাই লওঁ নহ'লে বহুত দেৰি হৈ যাব যে ভোকো লাগিছে ব'লা বৰষুণ দিছে বৰষুণ
এই চুলি তিতি মোৰতো তিতি যাব ব'লা মা মাহী আৰু তিনিচুকীয়াৰ পৰা মানে ডাঙৰ বাইদেউ আৰু ভিনদেউ আহিছে তেওঁলোকে ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ট ফ্লাইটত গুৱাহাটী পাবহি গুৱাহাটী পাই তাৰপিছত মাহঁতৰ লগত একেলগে যাব নহ'লে মায়ে মাহীয়ে নোৱাৰে যে মা চেকআপতে গৈছে ভাতৰ থালিটো দেখাই দিছোঁ দেই দাদা কি কি আছে নাজানো মিঠাইও দিছোঁ দেই এইফালে পৰ্ক আহি গৈছে ধুনীয়াকৈ আমাৰ ছোৱালী টোপনি ধৰিছে আৰু গাড়ীত বহাৰ লগে লগে টোপনি ধৰে যে বৰষুণটো এতিয়া এৰিছে 4:11 হৈছে আহি আহি আমি এতিয়া নগাঁও পালোহি বাছখন বোলো চাই যাওঁ এইফালে আকৌ বৰষুণ নাই দেই আমচৈৰ পৰা বৰষুণ নাই আৰু এইফালে গৰজিছে এতিয়া নতুন বাছ বনাই আছে এইফালে এতিয়া টাইম হৈছে 8টালৈ 20 মিনিট আছে আহিয়ে চিধা চাহত ধৰিছোঁ আৰু দেই কানিয়া কানিয়া লাগি গৈছেগৈ এইফালে মাহঁতো ফ্লাইটৰ পৰা নামিছে আৰু এতিয়া গোটেই ৰাস্তাটো ইমান বৰষুণ আমাৰ ইয়াত বৰষুণে নাই এতিয়া ইয়াত চিপ চিপকৈ দিছে বাৰু আজিৰ দিনটো এনেকৈয়ে গ'ল আৰু মাহঁতে ফোন নকৰালৈকে এটা শান্তি নালাগিব সেইবিলাক কথা আছে ফ্ৰেছ হৈ ল'লোঁ বাহঁতো পালেগৈ এতিয়া মা একচুৱেলি মুম্বাইলৈ গৈছে মাৰ চেকআপত তাত আপোনাৰ 20 তাৰিখলৈকে থাকি তাৰপিছত লণ্ডনলৈ যাব মুম্বাইত আমাৰ সৰুবাৰ ঘৰ আছে তাতে থাকিব এতিয়া গৈ পিনে আৰু মাৰ চেকআপ চলি থাকে মাৰ চেকআপ চলে আপোনাৰ ককিলা বেনত 6 মাহৰ মূৰে মূৰে যাব লাগে কিন্তু মাজে মাজে কেতিয়াবা খেলি মেলি হৈ যায় মানে 6 মাহতে 7 মাহ হৈ যায় 5 বছৰলৈকে মাৰ চেকআপ কৰিয়ে থাকিব লাগিব মানে গম পাইছেনে সেইটোৱে আৰু কৰি থাকক ন সদায় ভালে থাকক সেইটোৱে মাহীও এইবাৰ প্ৰথমবাৰ লণ্ডনলৈ যাব সৰু মাহী গৈছে আগতে এইবাৰ ডাঙৰ মাহী যাব মহাকো মাতিছিলে মহা নাযায় মহাই বেয়া পায় আমিও পিছত যাম অকণমান ইয়াত ডাঙৰ হওক সেইটোৱে কথা ভালে ভালে ফুৰি আহক মানে এনেকুৱা লগা নাই মা যে বহুত দিনৰ কাৰণে আগষ্টতহে আহিব মা এতিয়া ঘৰখনৰ দায়িত্ব মোৰ আৰু ৰাতিপুৱা পৰা গধূলিলৈকে মইতো ৰাতিপুৱাহে গোঁসাই ঘৰত চাকি জ্বলাওঁ পিছবেলা নজ্বলাওঁ নহয় বৃহস্পতিবাৰ দিনাখনে জ্বলাওঁ কিন্তু এতিয়া মই 2 বেলাই জ্বলাব লাগিব নহ'লে মায়ে আকৌ ভাবিব নহয় ন দায়িত্ববোৰ পালন নকৰিলে কেনেকুৱা ছোৱালী বুলি তাতে আজিৰ পৰাতো শাওণ মাহো সোমাইছে আমি পিছে মাংস খাই দিলোঁ দেই হোটেলত আপুনি মায়ে ব্ৰত ৰাখিছে আচলতে মায়ে এই ব্ৰতবোৰ যে পালন কৰি থাকে নহয় তাৰ কাৰণেও মা দুৰ্বল হয় মাক ইমান মানা কৰোঁ এইবোৰ ব্ৰত পালন কৰিব নালাগে বুলি নুশুনে এতিয়া কি কৰিব তেওঁ এতিয়া ব্ৰতটো পালিয়ে যদি শান্তি পায় সেনেকৈয়ে শান্তি পাওকচোন ন এইদৰে দিনবোৰ গৈ আছে আৰু ভালে ভালে গৈছে ভালে ভালে আহকগৈ সেইটোৱে বিচাৰোঁ সুধি আছে বাইদেউ আপুনিও যাবনি নাযাওঁ আৰিয়া অকণমান ডাঙৰ হওঁ তেতিয়া যাম যেতিয়া লণ্ডন যাম তেতিয়া দেখুৱামগৈ দেই চবকে দেখামগৈ মই সদায় এটা কথাই কওঁ মই যি চাওঁ মোৰ দ্বাৰাই বেলেগে চাওক বুলি সদায় ভাবোঁ সেইকাৰণে মই ভিডিঅ'বোৰ কৰোঁ কোনোবাই ভাবিব পাৰে বৰ ফুৰিবলৈ গৈছে ন বৰ দেখাইছে সেইটো নহয় মোৰ দ্বাৰাও চাওক বহুত মানুহ আছে যাব নোৱাৰে বহুতৰ সপোন থাকে বহুত ঠাইলৈ যাবলৈ সেইকাৰণে মই দেখুৱাওঁ দেই কোনেও নাভাবিব আকৌ মই বেছিকৈ দেখাওঁ বুলি মোৰ চেহেৰাটো দেখিলে মানে লাগে নি মই কেতিয়াবা বেছিকৈ দেখাওঁ বুলি এতিয়া মই এটাই মত লৈছোঁ আৰু মই বহুত বেছি শকত হৈ গৈছোঁ এতিয়া বাৰু বোলো নাই কাইলৈৰ পৰা দায়িত্বটো যেতিয়া পালন কৰিম ৰাতিপুৱা গধূলি এতিয়া গোটেইখিনি সেইকাৰণে অকণমান নিজৰ স্বাস্থ্যটোও পালন কৰোঁ মায়ে যাতে আহি পিনে অকণমান ক্ষীণ মিন দেখে আৰু ঠিক আছে তেন্তে দিয়ক আজিলৈ আহিছোঁ আৰু দেই সদায় কোৱা ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট